লখিমপুৰ জিলাৰ সত্ৰসমূহত হৈ থকা বেদখলমুক্তত নামিল অসম সত্ৰ আয়োগ। অসম সত্ৰ আয়োগৰ স্বয়ং অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ নেতৃত্বতে থান সত্ৰসমূহত চলিছে এতিয়া ব্যাপক তদন্ত আৰু অনুসন্ধান। এনে এক মহৎ উদ্দেশ্য আগত ৰাখি মঙলবাৰে লখিমপুৰ জিলাৰ কেইবাখনো থান সত্ৰত অসম সত্ৰ আয়োগৰ এটা দল উপস্থিত হৈ তদন্ত কৰি তথ্য সংগ্ৰহ কৰে। অসম সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা সহ এটি দল বিপুৰীয়াৰ মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰতী থান সত্ৰত সন্ধিয়া উপস্থিত হয়। আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই অনিৰুদ্ধদেৱ গুৰুজনাৰ সমাধিত বন্তি প্ৰজ্বলন কৰাৰ লগতে সকলোৱে ভাগি সেৱা ধৰে। দলটোৱে ঠাণ্ডাকো নেওচি কঢ়িয়াই লৈ ফুৰা জেনেৰেটৰৰ পোহৰত সমস্ত থান সত্ৰৰ পৰিৱেশ অধ্যয়ন কৰাৰ লগতে উত্তৰ দিশত বেদখল হৈ থকা থান সত্ৰৰ ভূমি পৰিদৰ্শন কৰে। এই থান সত্ৰৰ বেদখল সম্পূৰ্ণ মুক্ত হ'ব বুলি অধ্যক্ষ প্ৰদীপ হাজৰিকাই ৰাজহুৱাভাৱে ঘোষণা কৰে। অসম চৰকাৰে গঠন কৰি দিয়া সত্ৰ আয়োগ, অসম সত্ৰ আয়োগে ইতিমধ্যে আমি ডিচেম্বৰ মাহতেই আমাৰ চূড়ান্ত প্ৰতিবেদন আমি দাখিল কৰিবৰ কাৰণে যত্ন কৰি আছোঁ আৰু খুব কম দিনৰ ভিতৰতে আমি আমাৰ প্ৰতিবেদন চূড়ান্ত হ'ব আৰু আমি চৰকাৰক আমি এইটো প্ৰতিবেদন দাখিল কৰিম। এতিয়া অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ মনৰ কথাটো হ'ল যে সত্ৰসমূহৰ ওপৰত বেদখলৰ যিটো মানে হেৰি চলি আছে, বেদখল যি চলি আছে, এই বেদখলটো যাতে সম্পূৰ্ণ সত্য তথ্যটো যাতে পোৱা যায়। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ সকলো গুৰু আৰু তেওঁলোকৰ গুৰুসকলৰ পিছত গোপাল আতা, পদ্ম আতা, ভট্টদেৱ, সেইসকলৰ যিখিনি সমাধি, তেওঁলোকৰ জন্মস্থান, সেইবিলাকৰো বৰ্তমানৰ অৱস্থা আমি চাই আছোঁ, কেনেকুৱা কি হৈ আছে চাই পেলাই তাৰ পৰা তথ্য সংগ্ৰহ কৰি আছোঁ। আমি অনিৰুদ্ধদেৱৰ আৰু আমাক তথ্য লাগে, সেইকাৰণে আমি অনিৰুদ্ধদেৱৰ জন্মস্থান আজি আমি ভ্ৰমণ কৰিছোঁ। তেখেতৰ য'ত মানে সমাধি আছে, এই সমাধিস্থল নাহৰতী সত্ৰ, যিটো পৰিৱেশ একচুৱেলি ৰক্ষণাবেক্ষণ কৰিলে ইয়াক সম্পূৰ্ণ সুৰক্ষিত যদি কৰা হয়, এতিয়া দূৰ দূৰ দেশৰ মানুহেও ইয়াক হেৰি কৰিব পাৰিব। ইয়াক যদি সুন্দৰকৈ পৰিকল্পনা কৰি পেলাই ইয়াক যদি নিৰ্মাণ কৰা হয় আৰু গুৰুসকলৰ তেখেতসকলে ইমান ত্যাগ কৰি গৈছে, তেখেতসকলে এটকা দুটকাৰ কাম কৰি যোৱা নাই। তেখেতসকলে যিটো কৰিছে, যদি কৰোৰ টকা দিলেও কোনো চৰকাৰে কিনিব নোৱাৰে, কৰিব নোৱাৰে। এতিয়া সেইসকলৰ ত্যাগক আমি জুখিব নোৱাৰোঁ। কিছু মই আশা ৰাখিছোঁ যে ইয়াৰ কিছু হ'লেও 100% নহ'লেও কিছু হ'লেও কাম কিন্তু চৰকাৰে কৰিব। আদি এলেঙি আমাৰ যিটো পাভত আছে, এই 5খন সত্ৰ, আদি এলেঙি, কমলাবাৰী, নতুন কমলাবাৰী, তাৰপিছত সাকোপাৰা সত্ৰ, তাৰপিছত বেঙেনাআটী সত্ৰ, এই 5খন সত্ৰৰ যিখিনি মাটি বাৰী, এইখিনি চেটল হৈ যাব খুব জলদি। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।